নমস্কাৰ, মই তৃষ্ণা মুৰণীয়াতে ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আৰু আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰাতিপুৱাৰ পৰা নহয় মানে এতিয়া বাৰু ডিউটি যাবলৈ ওলালোঁ। এইফালে ষ্টাইল কৰি ওলাই লৈছোঁ আৰু আমাৰ মানে এইফালে দেখিছেনে ভণ্টি এজনীয়ে মানে আমাৰ ঘৰৰ দেউতা সকাম যিহেতু তাকে পিঠা পনা মানে ৰেডি কৰি আছে দেই। পিঠা মানে ইডলি দেখাই দিছোঁ। এইফালে একদম পাকঘৰটো বৰ ঠেক নহয় দেহা পাৰিছ এয়া চেনি আৰু তাৰপিছত কি দিছে এইফালে চুজি, তাৰপিছত এইফালে মনোৰমা ঘি, তাৰপিছত আৰু বেকিং গোটেইখিনি দিছে আৰু আমুল গ'ল্ড গাখীৰ দেই। এইটো মা হৈয়ে থাকিছিলে গাখীৰ। এইটো গাখীৰ কিন্তু অকণমান ডাঠ, চাহ বনাবলৈও ভাল আৰু গাখীৰ ডাঠ মানে এইখিনি খাবলৈও ভাল। আৰু এইফালে মনোৰমা ঘি, বেকিং চেকিং দেখাই ক'ত ভালে ঠিক নাই। ঘি অকণমান দিলেও ভাল লাগে। এইফালে বেকিং দিলে পিঠাটো ধুনীয়াকৈ ফুলিব, সকলোৱে জানে। তথাপিও মানে পিঠা বনাইছোঁ কাৰণে দেখাই দিছোঁ আৰু দেই। তাৰপিছত এইখিনি মানে ফেটি তাই থ'লেই অলপ পিছত মানে তাই বনাব মানে। এতিয়া ফেটি থ'লে অকণমান মানে যেতিয়া বস্তুটো মানে পূৰা কি বুলি ক'ব ফুলিব লাগিব, সেইকাৰণে তাই কৰিছে। মই বনালে ভাল নহয় মানে, সেইকাৰণে এই বনাইছে। খাবলৈ দিম বাৰু, এই মানে আমাৰ সকামত যাব নহয়। সকামতহে খাবলৈ দিম, ঘৰত দিয়া নহ'ব। আৰু বতৰ মানে বহুত ডাৱৰীয়া কৰিছে গম পায়নে। মই ডিউটি যাবলৈ ওলাই আছোঁ আৰু ঠাণ্ডাও লাগিছে। ইফালে টিভি হেৰি হৈ গ'ল দেখোন, টিভি ডিছকানেক্টেড হৈ গৈছে এইফালে দেখিছে। বতৰ ডাৱৰীয়াৰ কাৰণে কানেকশ্যন নাইকিয়া হৈ গৈছে। ঐ বেছি হেৰি কৰি নাথাকিবি, মই অফিচত যাব ওলাইছোঁ। মোবাইল চা বজাই নাথাকিবি, কাম কৰিবি ঘৰত। আৰু আমাৰ ঘৰৰ মানে ৰাইজসকলক মই পূৰা এইফালে জাবৰ গোটাই দিছোঁ। জাবৰ জ্বলাবলৈ কৈছোঁ, আজি লেতেৰা হৈ আছে। বতৰ ডাৱৰীয়া, কোনো ক'তো যাব পৰা নাই, সেইকাৰণে মানে একদম পূৰা চাইলেণ্ট হৈ আছে। মই কিন্তু যাবই লাগিব আৰু উপায় নাই। মোৰ মানে এইফালে বসন্তীখন এইফালে এইখন বসন্তীখন এতিয়া উলিয়াই লওঁ। আৰু এইফালে আমাৰ ৰজিতো মোলত যাবই আৰু ন ৰজি আহিলেই স্কুটিত উঠি ওলাই এইজনী আমাৰ ৰজি এইজনী লাজ পাইছে ছোৱালী নহয় জানো। পটককৈ কেমেৰাটো মুখৰ আগত কথা ক'বলৈ তাই অকণমান বেয়া পায় কেমেৰা মুখৰ আগত কথা ক'বলৈ তাই লাজ পায় হয়নে। বাই বাই ৰজি, মই যাওঁ দেই। সেইটো যাম এইয়া মোলত যাব মানে তাই এতিয়া। আকৌ এইজনী মই যাওঁ দেই। আৰু আহি পাই গ'লোঁ অফিচত। হেপী আৰু মই এইফালে বহি আছোঁ অফিচত, তাইও কাম কৰি আছে। ময়ো ভাবিলোঁ অকণমান ভিডিঅ' কৰি লওঁ। আৰু এইফালে দেখিছে আজি শিৱসাগৰ গাৰ্লছ কলেজৰ পৰা আমাৰ চেণ্টাৰত মানে প্ৰেক্টিকেলৰ কাৰণে ষ্টুডেণ্টবিলাক আহিছে। বহুত ভাল লাগিছে এনেকৈ ষ্টুডেণ্টবিলাক দেখি। চাওকচোন, তাকো ভিডিঅ' কৰি থ'লোঁ দেই। আৰু এয়া দেখিছেনে আমাৰ মানে এয়া ওচৰতে মানে বাই ভনীবোৰ থাকিলে ইমান সুবিধা হয় দেখিছে। আমাৰ সেয়া আহি দেখাই মানে ইডলি বনাই আছে দেই। অথনি যে ফেটি থৈ যোৱা ইডলি এতিয়া বনাই আছে। মই আকৌ মানে মোৰ টাউনত কাম এটা আছে, সেইকাৰণে মই টাউনলৈ যাওঁ। আৰু এইফালে পিঠাখিনি দেখাই থৈ যাওঁ। এয়া এইফালে ৰেডি হৈ আছে। আৰু আমাৰ ঘৰৰ ওচৰ মানে মোৰ যদি কোনোবাই ভিডিঅ' চাই আছে, ইডলি খাবলৈ পাব দেই। বনাই আছোঁ সকামত, আৰু বনোৱা মানুহজনীও দেখাই দিছোঁ। একেলগত বেছি নহয় ন, 8টাই হৈছে। মজা। ইয়াৰ ওপৰ প্লেটখন কেইটা হৈছে এবাৰ সেইখন সোমাইছে, এখন ঢাকনখন নাই একো নহয়, সেনেকৈ লগাই দিব লাগে নে হেৰি হে। এয়া ইডলি বনি আছে দেই, খাবলৈ পাব আৰু সকাম খাবলৈ অহা ৰাইজে। আৰু এয়া ইডলি বনি আছে, দেখাই দিছোঁ অকণমান। আৰু শিৱসাগৰত বনাইছোঁ দেই ইডলি। খাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এইফালে আমাৰ ধুনীয়া ছোৱালীজনী অকণমান দেখাই দিছোঁ, পিঠা বনাই আছে। তাই অথনিৰ পৰা মানে একদম আমনি লাগি গৈছে, অকলে বনাই আছে। আৰু এই আকৌ সকাম খাবলৈ যাব নহয় আমাৰ, লগ পাব আৰু ৰাইজসকলে। যাম বুলি কৈছে আৰু এতিয়ালৈকে যায় নাযায় নাজানো। আৰু এইফালে ইডলি ইমানখিনি আছেগৈ। এটা চচ মানে শেষ হৈ গ'ল আৰু এইখিনি তাই বনাই আছে। মই মাজে মাজে অকণমান ভিডিঅ' কৰি থৈছোঁ আৰু